আজিৰ এই আলোচনা সভাখনিৰ সঞ্চালক মহোদয়কে প্ৰমুখ্য কৰি আলোচনা চক্ৰখনিত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী নমস্য ব্যক্তিলৈ মই সেৱা নিবেদিছোঁ। ইতিমধ্যে পূৰ্বোক্ত দুয়োগৰাকী বক্তাই ইমান তথ্য সম্বলিতভাৱে ইমান সুন্দৰকৈ সাৱলীলভাৱে বিস্তৃতভাৱে সকলোখিনি কথা অৱগত কৰিলে। তাৰপিছত সাধাৰণতে আমাৰ ক'ব লগা বিশেষ কথা নাথাকে বা নাথাকিল। তথাপিতো মই দুই চাৰিটা কথা ক'বৰ বাবে এই পবিত্ৰ মজিয়াত থিয় হৈছোঁ। প্ৰথম কথাটো হ'ল আমিন মেছ ককাইদেৱে কোৱাৰ দৰে আচলতে মই গৱেষক হিচাপে এই সভাত উপস্থিত থকা নাই, কাৰণ ময়ো মেছ জনগোটৰে এজন হিচাপে নিজকে গণ্য কৰোঁ। কাৰণ 2012 চনৰ পৰা কৃষ্ণকান্ত মেছ ককাইদেউ লগত তেনেধৰণৰ সাংস্কৃতিক কেতবোৰ প্ৰেক্ষাপটক লৈ কোনখন ডকুমেণ্টেৰী হওক বা কিতাপেই হওক আমাৰ ৰাতিপুৱাই যায় তেওঁলোকৰ ঘৰতে, এনেধৰণৰ সময়ো আমাৰ পাৰ হৈছিলে। গতিকে সেইখিনি মোৰ জীৱনৰ কাৰণে মধুৰতম সময়। জীৱনত কিছুমান মধুৰতম সময় থাকে প্ৰতিজন ব্যক্তিৰে, মোৰ কাৰণে তেনেধৰণৰ সময়খিনি মধুৰতম সময়। এতিয়া কথাটো হ'ল মেছ জনগোষ্ঠীৰ সংস্কৃতি বা মেছ জনগোষ্ঠী সম্পৰ্কত যদিহে আলোচনা কৰিবলৈ হয়, প্ৰথম মই ক'ব খোজোঁ মেছ আচলতে এটা জনগোষ্ঠী নহয়, মেছ এটা সভ্যতা। মেছ এটা সভ্যতা বুলি মই এইকাৰণে কৈছোঁ, কাৰণ যদি আমি প্ৰাচীন প্ৰেক্ষাপটত অৰ্থাৎ মই অসমৰ পৰা অলপ ওজাই গৈ কামৰূপ আৰু প্ৰাগজ্যোতিষৰ প্ৰেক্ষাপটৰ কথা ক'ব বিচাৰোঁ, তেতিয়াহ'লে এই মেছ নামৰ যি জনগোট আৰু যি জনগোটে যিটো সভ্যতা জন্ম দিছিলে, সেই সভ্যতাৰ ভেটিতহে পৰৱৰ্তী সময়ছোৱাৰ কছাৰী সভ্যতা। দেই, আমি সাধাৰণতে কিছুমান কথা আজিৰ তাৰিখত খেলি মেলি লাগে। মই যেতিয়া কছাৰীৰ কেওটা গোটলৈ, কেৱল কছাৰী বুলিয়ে নহয়, কছাৰীৰ চুবুৰীয়া ৰাভা জনগোট, তিৱা জনগোট, তিৱাসকলেও হালালী ৰাজ্যক তেওঁলোকে হিলালী বুলি কয়, একেখনেই ৰাজ্য। এনেকৈ এই বিভিন্ন জনগোটৰ মাজলৈ গৈ তেওঁলোকৰ ইতিহাস, তেওঁলোকৰ ঐতিহ্য যেতিয়া মই চাওঁ, তাত দেখা পাওঁ যে বহুখিনি সাদৃশ্য থাকে। যেনেকুৱাকৈ আজি সিজু গছজোপা ৰুইছে বা বাথু যিটো সংস্কৃতি, সেই সংস্কৃতিটো বিভিন্ন কছাৰীমূলীয় জনগোটৰ মাজত দেখিবলৈ পোৱা যায়, কোচসকলৰ মাজতো দেখিবলৈ পোৱা যায়। এই কোচ আৰু মেছ দুটা জনগোট হ'লেও কিন্তু একেবাৰে নিকট সম্পৰ্ক, নহয়নে বাৰু? হীৰা আৰু জিৰাৰ কাহিনীটো বা হাৰিয়া মণ্ডলৰ কাহিনীটোৱে তাৰ প্ৰমাণ, যদিও সেইটো পৌৰাণিক আখ্যান মাত্ৰ। কেতিয়াবা আখ্যান উপাখ্যানেও ইতিহাস কয়। আৰু সেই তেনেধৰণে যদি চাওঁ, তেতিয়াহ'লে দেখা পাওঁ যে এটা প্ৰাচীন পৰম্পৰা, যিটোত পঞ্চতত্বৰ কথা আছিলে, যি পঞ্চতত্বক কোনোবাই ক'লে শিৱ, কোনোবাই ক'লে বাথৌ, কোনোবাই ক'লে ব্ৰাই চিব্ৰাই, কোনোবাই ক'লে মিণ্ডাই নে থোনা মিণ্ডা ফাই বুলি ক'লে। এই যে যিটো নেকি পঞ্চতত্ব, সিজু গছজোপাত 5টা ডাল থাকে। সিজু গছজোপা অবিনশ্বৰ শক্তিৰ প্ৰতীক। আমাৰ হাতৰ আঙুলিও 5টা, ভৰিৰ আঙুলিও 5টা, ঔটেঙাৰ বাকলিকেইখন ফালি চালেও দেখিব তাতো 5টা। এতিয়া এই যে 5-5-5, এয়া হৈছে মাটি, পানী, আকাশ, বায়ু, এই অগ্নি, এই 5 শক্তিৰ প্ৰতীক, যাক আমি পঞ্চতত্ব বা পঞ্চভূত বুলি কওঁ। সৰ্বভাৰতীয় প্ৰেক্ষাপটত প্ৰতিষ্ঠিত। কিন্তু ক'ৰ পৰা আহিল, কেনেকৈ আহিল? এইটো বেদ উপনিষদৰ পৰা আহিল নে আমাৰ কৈৰাটজ সভ্যতাৰ পৰা আহিল? এই যে কৈৰাটজ শব্দটো মই ক'লোঁ, এই কৈৰাটজ শব্দটোৱে আচলতে মেছ সভ্যতাৰ মূল চাবিকাঠি। আৰু এই যিটো আমাৰ সাধাৰণতে কি হয়, এইটো কথা আলোচনালৈ নাহে, আমি কিৰাত বুলি কওঁ, কিন্তু কৈৰাটজ বুলি যে এটা ধৰ্মীয় দৰ্শন আছিল বা এটা সাংস্কৃতিক প্ৰেক্ষাপট আছিল অথবা এটা সভ্যতা আছিল, এই কথাটো কিন্তু পাহৰি যাওঁ। বিষ্ণুপ্ৰসাদ ৰাভাৰ লেখনিৰ মাজতো কৈৰাটজ সভ্যতাৰ কথা পাব। যদিহে আমি কালিকা পুৰাণৰ যোগিনী তন্ত্ৰখন মেলি চাওঁ, তাতো দেখিব যে কামৰূপৰ সামগ্ৰিক ভেটিটো কৈৰাটজ ধৰ্ম মতত প্ৰতিষ্ঠিত। আৰু কৈৰাটজ ধৰ্ম মতৰ যি পূজা বিধি, আজি বাটৰ পূজাতেই চাওক, বাট ভেটৰ পূজাতেই হওক বা বাথু যিটো সংস্কৃতি, সেই সংস্কৃতিতে চাওক যে এই সভ্যতা, এই সংস্কৃতিখিনি কিন্তু সৰ্বভাৰতীয় প্ৰেক্ষাপটৰ পৰা কিছু নিলগ। অৰ্থাৎ আমাৰ কোনোবাখিনি নহয় কোনোবাখিনি স্বকীয়তা আছে। এই যে স্বকীয়তা আছে, সেই স্বকীয়তাখিনিয়ে কিন্তু সেই সময়ছোৱাত, অৰ্থাৎ যেতিয়া নেকি প্ৰাগজ্যোতিষপুৰ আৰু প্ৰাগজ্যোতিষৰ ৰাজধানী হিচাপত কামৰূপ আছিলে, সেই তেতিয়া কিন্তু এই সভ্যতাটোৱে
বহু পৰিমাণে চুবুৰীয়া কেতবোৰ জনগোষ্ঠীকো কিন্তু সামৰি লৈছিলে যাৰ ফলশ্ৰুতিত আজিৰ তাৰিখত হয়তো মেচ সংস্কৃতি বা মেচ এটা জনগোট বুলি জনগোষ্ঠী বুলি কৈছে কৃষ্ণ ককাইদেউ অলপ আগতে কৈ গৈছে যে এইটো বিপন্ন প্ৰায় অৱস্থালৈ গৈ আছো বুলি কৈছে আচলতে মই ভাবো বিপন্ন প্ৰায় অৱস্থাত নাই কাৰণ চিনি নোপোৱাৰ কাৰণে বা আমি বিচাৰি উলিয়াব আড্ডাল বিচাৰি উলিয়াব নোৱাৰাৰ বাবেহে আচলতে আমি তেনেধৰণৰ এটা অনুভৱ কৰোঁ মই সিদিনা চিডলিৰ ৰাজ পৰিয়াল চিডলি মানে ডিজনী আৰু চিডলি দুখন ৰাজ্য কোকৰাঝাৰৰ সেই সময়ছোৱাত কোচ সাম্ৰাজ্যৰ ভিতৰুৱা দেই তাৰ ৰাজ পৰিয়ালৰ এজন ব্যক্তিৰ লগত কথা পাতিছিলোঁ তেওঁ মোৰ সুহৃদ বন্ধু আৰু কথাই কথাই ওলাল যে এটা আন্দোলন হৈছিলে যিটো আন্দোলন ক্ষত্ৰিয় মুভমেণ্ট বুলি জনা যায় ক্ষত্ৰিয় আন্দোলন যি ক্ষত্ৰিয় আন্দোলনে এসময়ত অসমৰ পৰা গোৱালপাৰাখনক বংগৰ লগত চামিল কৰিবলৈ গৈ আছিলে আৰু সেই ক্ষত্ৰিয় আন্দোলনটোৰ গুৰি ধৰিছিল পঞ্চানন বৰ্মা নামৰ এজন ব্যক্তি মই এইকাৰণে কথাটো কৈছোঁ যে সেই সময়ছোৱাত অন্যান্য জনগোটৰ লগতে মেচ জনগোটৰো বহু সংখ্যক লোক ৰাজবংশীলৈ কনভাৰ্ট হ'ল ৰাজবংশীয়ে নহয় তেওঁলোক ক্ষত্ৰিয় হ'ল তেওঁলোকে চডাল গুণযুক্ত যি পৰিধান কৰে সেইমতে তেওঁলোকে তাত গুচি গ'ল আৰু তেওঁলোকে নিজকে ৰাজবংশী হিচাপত পৰিচয় দিলে বড়োসকলৰ মাজত তেনেকুৱা ধৰণে দেখা পোৱা যায় দাস উপাধি লিখা এক শ্ৰেণীৰ লোক পোৱা যায় তেওঁলোকে এই মুহূৰ্ততো তেওঁলোক ৰাভা আছিল তেওঁলোক মেচ আছিল নে তেওঁলোক কোচ আছিল এই কথালৈ সন্দিহান কিন্তু তেওঁলোকৰ যেতিয়া ইতিহাসটো আমি চাওঁ তেওঁলোকৰ কেতবোৰ ৰীতি নীতি চাওঁ তেতিয়া কিন্তু আমি দেখা পাওঁ যে হয় এইটো আচলতে এই জনগোষ্ঠী মেচ বৃহত্তৰ মেচ জনগোটৰে ভিতৰুৱা এটা জনগোষ্ঠী আছিল যি আজিৰ তাৰিখত কি হৈছে অন্য এটা জনগোটৰ লগত চামিল হৈ পৰিছে এই যে আমি ইটোৰ লগত সিটো সম্পৃক্ত হৈ থকা মানুহখিনি এই মানুহখিনি কিন্তু যদিহে আমি আড্ডাল বিচাৰি পাওঁ বা বিচাৰি চাওঁ তেতিয়াহ'লে মেচ নামৰ যিটো জাতি হত্যা সেই জাতি হত্যাটোৱে হয়তো অসমৰ জনগোষ্ঠীগত প্ৰেক্ষাপটত এটা বৃহত্তৰ জনগোষ্ঠী হ'ব নেকি মোৰ তেনেধৰণৰ ধাৰণা হয় আনকি বড়ো জনগোটতকৈ বেছি মানুহ পোৱা যাব কিন্তু ইমান সহজ নহয় কামটো কাৰণ তেওঁলোকে নিজেও চিনাকি দিব লাগিব বা স্বতন্ত্ৰভাৱে আগুৱাই আহিব লাগিব কাৰণ নহ'লে হয়তো এইটো বিভেদ বা ভুল বুজাপৰাৰ সৃষ্টি হ'ব পাৰে সেইটো কোনোদিনা আমাৰ কাম্য হোৱাটো অনুচিত কিন্তু কথাটো এই ধৰণৰ যে মই বাংলাদেশৰ ৰংপুৰ অঞ্চললৈকে গৈছোঁ মই যেতিয়া গোৱালপাৰা অঞ্চলত চাকৰি সূত্ৰে আছিলোঁ মই ধুবুৰী অঞ্চলত চাকৰি সূত্ৰে আছিলোঁ গোলোকগঞ্জত তেতিয়া মই এটা সুবিধা পাইছিলোঁ আৰু সেইমতে মই বাংলাদেশলৈ গৈছিলোঁ আৰু তাত মই মেচ মানুহ পাইছিলোঁ মেচ জনগোটৰ কিন্তু তেওঁলোকে ৰাজবংশীয়ে লিখে এতিয়া তেওঁলোকৰ কিন্তু ইতিহাস মেচ এতিয়া এনেধৰণৰ ইমানখিনি মানুহ মেচ জনগোটৰ ভিতৰুৱা এই জনগোটৰ মানুহখিনিয়ে কিন্তু পৰিচয় হেৰুৱাই পেলাইছে আৰু পৰিচয় হেৰুৱাই পেলোৱাৰ লগে লগে কি হৈছে আজিৰ তাৰিখত এটা নতুন প্ৰশ্ন আহিছে যে মেচ জনগোষ্ঠীটো এটা সীমিত জনগোষ্ঠী কোনো কয় আকৌ মেচ জনগোষ্ঠীটো আমুক এটা জনগোষ্ঠীৰ ভিতৰুৱা বুলিও ক'ব খোজে এইবিলাক অনেক কণ্ট্ৰভাৰ্চি আছে কিন্তু এটা কথা স্পষ্ট এটা কথা সুদৃঢ় যে আমি যদিহে উপনিষদীয় প্ৰেক্ষাপট চাওঁ যদিহে আমি পুৰাণ কেন্দ্ৰিক সময়ছোৱা যাক পৌৰাণিক সময় বুলি কওঁ পুৰাণৰ পৰা পৌৰাণিক শব্দটোৰ সৃষ্টি হৈছে পুৰাণ কেন্দ্ৰিক সময়লৈ চাওঁ তেতিয়াহ'লে কিন্তু আমি মেচ শব্দটো বা মেচ শব্দটোহে পাওঁ তাত বড়ো বা ৰাভা শব্দটো নাপাওঁ এতিয়া কথাটোৱে হৈছে সেইটোৱে যে এটা সভ্যতা এটা জাতিয়ে নহয় কেৱল মাত্ৰ এটা সভ্যতা আৰু এই সভ্যতাটোৰে প্ৰতিভূ হলো আমি আজিৰ তাৰিখত মেচ মহাসভাই যিখিনি উদ্যোগ লৈছে এইটো এটা খুব সদৰ্থক উদ্যোগ মই যেতিয়া কৃষ্ণকান্ত ককাইদেৱে এই নিমন্ত্ৰণী পত্ৰখন মোৰ হাতত তুলি দিছিলে তেতিয়া মই এটা প্ৰশ্ন কৰিছিলোঁ যে ককাইদেউ আমিতো অলপ আগতে শুনিছিলোঁ বাটভেটা পূজাত কলডিলকেইটা ওপৰমুৱা হৈ থাকিব লাগে কিন্তু এই তলমুৱা হৈ আছে কিয় ককাইদেউ প্ৰথমটো প্ৰশ্ন মই কৰিছিলোঁ তেতিয়া ককাইদেৱে কৈছিলে যে অঞ্চল ভিত্তিক কথাটো ঠিক অঞ্চল ভিত্তিক সংস্কৃতি নামৰ এই প্ৰসংগটো এটা আঞ্চলিক ৰূপৰ ওপৰতে প্ৰতিষ্ঠিত কোনোটো ভুল নহয় আজি বিহুটোৰো যদি চাওঁ আমি উজনিৰ বিহুটোৰ লগত মধ্য অসমৰ বিহুটো নিমিলে ঢোলৰ চেৱৰ পৰা আৰম্ভ কৰি সকলোখিনিতে বেলেগ বেলেগ এনেধৰণে অঞ্চলভিত্তিকভাৱে এটা অনুষ্ঠান এটা পূজা এটা গীত বা এটা নৃত্যৰো বিভিন্ন ধৰণৰ ভংগীমা পাওঁ আৰু এই ভংগীমাবিলাকে আচলতে এটা সংস্কৃতিৰ মূল চালিকা শক্তি যদি একেধৰণেৰে দেখিবলৈ হয় যদি একেই হ'বলৈ হয় তেতিয়াহ'লে বৰ্ণিল ৰূপটোতো ক'ত থাকিব এতেকে তেনেধৰণৰ কথাও কিছুমান থাকে তাৰ মাজতো কিছু সুসংগত ৰূপ থকাটো বাঞ্ছনীয় বুলি ককাইদেৱে মোক জনাইছে ইতিমধ্যে যে তেনেধৰণৰ কিছুমান কাৰ্যসূচী তেখেতসকলে লৈছোঁ বুলি কৈছে মোক যি নহওক
এতিয়া কথাটো হৈছে মেছ জনগোষ্ঠী কি নাই মেছ জনগোষ্ঠী সকলো আছে এই কান্ধত লৈ থকা গলবস্ত্ৰখন আৰণাইখন 7টা ভাগযুক্ত আৰণাইখন 7টা মাহাৰীৰ বোলে প্ৰতীক 7টা পৰিয়াল 7টা বংশৰ প্ৰতীক এই যে আমি বংশ বা গোত্ৰবিলাকক চিনাকি দিওঁ কিহৰ মাজেদি চিনাকি দিছো আমাৰ হাজপাৰৰ মাজেদি আমি চিনাকি দিবলৈ চেষ্টা কৰিছো হাজপাৰ দেখাৰ লগে লগে এইখন আৰণাই দেখাৰ লগে লগে আমি কওঁ যে আৰণাই নামটো বহুত জনগোষ্ঠীয়ে ব্যৱহাৰ কৰিব পাৰে কিন্তু এই 7টা পাৰিযুক্ত আৰণাই হয় এখন মেছ জনগোষ্ঠীৰ আমি তেনেধৰণে ক'ব পাৰো যে ধুবি যিখন ধুবি পৰিধান কৰি আছে বা বস্তাটো যিটো পৰিধান কৰি আছে আপোনালোকে এই যিটো বস্তা বা ধুবি এই ধুবি আৰু বস্তা তাৰ পেটাৰ্ণটো মেছ জনগোষ্ঠীৰ আৰু বস্তাটো মুগাৰে তৈয়াৰ কৰা হয় তাকো এৰী পলুৰে এতেকে আমি এইটো ভাবিব পাৰো নেকি যে এৰী কেন্দ্ৰিক যি বয়ন শিল্প এই বয়ন শিল্পটোৰো মূল সেই মেছ জনগোটৰ বা মেছ সভ্যতাৰে অৱদান ভবাৰ কিন্তু থল আছে এনেধৰণৰ ভালেখিনি কথা আছে আমি পোনপটীয়াকৈ কৈ দিব নোৱাৰো যে এইটো জনগোষ্ঠীৰে আমুকটো বস্তু যে মুগা সংস্কৃতি আমুকে আনিছে এনেধৰণে কোৱাটো অলপ কঠিন কিন্তু তথাপিতো আমি এনেধৰণৰ সাজপাৰৰ বয়ন পৰম্পৰালৈ চাই বা তেনেধৰণৰ প্ৰেক্ষাপটলৈ চাই আমি তেনেধৰণৰ এটা অনুমান কৰাটো কিন্তু বৰ এটা ভুল অনুমান নহ'ব বুলি মই ভাবোঁ যি নহওক এনেধৰণৰ যিখিনি বয়ন পৰম্পৰা আছে গীত মাতৰ কথা ককাইদেৱে ক'লেই ইতিমধ্যে হুৰৈ ৰাঙলীকে আদি কৰি এতিয়া হুৰৈ ৰাঙলী বুলি কওঁতে এটা কথা কৈছিলে ককাইদেৱে যে হুৰৈ শব্দটোৰ এটা ৰিদম আছে এটা ছান্দকিক লয় আছে এই হুৰৈৰ দৰে ৰাভা জনগোষ্ঠীয়ে আকৌ হুৰচেই বুলি কয় হুৰচেই তেওঁলোকে এইটো চাথাৰ নৃত্যৰ তেওঁলোকৰ আৱাজ হুৰচেই দেউৰী জনগোষ্ঠী আমাৰ চুবুৰীয়া টেঙাপনীয়াই হওক বৰগয়াই হওক অথবা দিবঙীয়াই হওক তেওঁলোকৰ মাজত হাচতি আৰু হুৰাই ৰাঙলী বুলি এক শ্ৰেণী গীতেই আছে অৰ্থাৎ এই যে হুৰৈ ৰাঙলী বুলি আমি শব্দটো ব্যৱহাৰ কৰোঁ বা হুৰৈ ৰাঙলী নৃত্য বা হুৰৈ ৰাঙলী গীত বুলি আমি যিটো কওঁ ইয়াৰ সামগ্ৰিক প্ৰেক্ষাপট এটা আছে তুলনাত্মক অধ্যয়নৰ কিন্তু ইয়াৰ থল আছে যে এই জনগোষ্ঠীবিলাকৰ মাজত উমৈহতীয়া নেকি বস্তুটো যদিহে উমৈহতীয়া হয় কেনেকৈ উমৈহতীয়া হ'ল কোনটো সময়ত উমৈহতীয়া হ'ল সেই মেছ সভ্যতাৰ সময়তেই লগ লাগিল নে পৰৱৰ্তী সময়ছোৱাত লগ লাগিল কোন সময়ছোৱাত আচলতে ই এটা সমন্বিত ৰূপলৈ আহিল নে সমাহৰণ প্ৰক্ৰিয়াৰ মাজলৈ আহিল নে এনেধৰণৰ কিন্তু কথাবিলাক চোৱাৰ অৱকাশ নথকা নহয় ঠিক তেনেধৰণে যিটো মই ইতিমধ্যে কৈছোঁ আজি যিহেতু ধৰ্মীয় আলোচনাটো নহয় বোলে কালি হৈ গৈছে তথাপিতো মই ক'বলৈ গৈ আছিলোঁ কৈৰাটজ প্ৰসংগৰ কথা কৈৰাটজ প্ৰসংগটোৰ যদি আমি তত্ত্বটো জানো তেতিয়াহ'লে প্ৰতিটো জনগোটৰ অসমৰ প্ৰতিটো মংগোলীয় জনগোষ্ঠীৰ আৰু অষ্ট্ৰলয়ত জনগোষ্ঠী দুয়োটা জনগোষ্ঠীৰে দেই কাৰণ অস্ত্ৰ মংগোলীয়ত হৈ পৰিছে আজি তাৰিখত মংগোলীয়সকল পোনপটীয়াকৈ DNA ফালৰ পৰা মংগোলীয় হৈ থকা নাই অষ্ট্ৰিকসকলৰ DNA টেষ্টৰ ফালৰ পৰা অষ্ট্ৰিক হৈ থকা নাই কাৰণ আজি তাৰিখত যদি আমি খাচীয়াসকলৰ মাজলৈ চাওঁ তেওঁলোকে আৱয়ৱিক গঠন মংগোলীয় লৈ আছে ভাষাটো লৈ আছে অষ্ট্ৰিক ভাষা ঠিক তেনেকুৱাকৈ আমি মংগোলীয় মানুহৰ মাজতো দেখিবলৈ পাইছোঁ যে অষ্ট্ৰলয়ত প্ৰভাৱটো পৰিছে কোনোবাখিনিত আকৌ আমাৰ ককেচিয়ান প্ৰভাৱ পৰিছে নাকটো দীঘল হৈ গৈছে আমাৰ নাকটো জোঙা হৈছে এইটোতো হ'ব নালাগিছিল কিয় হৈছিল কাৰণ এছিমিলেশ্যন অসমৰ প্ৰেক্ষাপটত বা প্ৰাচীন কামৰূপৰ প্ৰেক্ষাপটত এই সমাহৰণ প্ৰক্ৰিয়াটো এনেধৰণে স্বতঃস্ফূৰ্তভাৱে সাধিত হৈছিলে যাৰ ফলশ্ৰুতিত কেৱল মাত্ৰ আমাৰ শাৰীৰিক অৱয়ৱতে সমাহৰণ হৈছে সেয়া নহয় ধৰ্মীয় প্ৰেক্ষাপটত হৈছে সাংস্কৃতিক প্ৰেক্ষাপটৰ বিভিন্ন সাজপাৰত হৈছে ৰীতি নীতিত হৈছে আমাৰ আনকি চিন্তা চেতনা সপোন সকলোতে হৈছে যাৰ ফলশ্ৰুতিত আজি ঔ হৰি ঔ ৰাম বুলি বাট ভেটা পূজাৰ প্ৰসংগত আশীৰ্বাদ দিয়া হৈছে কিন্তু জয় বুঢ়াই বাথৌ বুলি কোৱা নাই এতেকে কথাটো কি হৈছে এটা সমাহৰণ প্ৰক্ৰিয়াৰ মাজেৰে সংস্কৃতি সদায় আগবাঢ়ে তাক বাধা দিয়াৰ আৰু ক্ষমতা নাই এই স্বতঃস্ফূৰ্ত কোনেও ইচ্ছা কৰি নকৰে কিন্তু তাতে কি হয় অলপ আমি সচেতন হ'ব লাগিব যে আমাৰটো ৰক আৰু আমি ভাল যদি দেখিছোঁ সেইটো আমি গ্ৰহণ কৰোঁ কাৰণ মই আজি 10 বছৰৰো ওপৰ বিভিন্ন ধৰণৰ গাঁওসমূহত ভ্ৰমণ কৰিছোঁ বিভিন্ন জনগোষ্ঠীয় গাঁৱত ভ্ৰমণ কৰিছোঁ ককাইদেউহঁতৰ দুমুখীয়া দেনগাঁও এই অঞ্চলবিলাকতো গৈছোঁ পাৰখোৱালৈও গৈছোঁ বা নামনি অসমৰ প্ৰেক্ষাপটৰ মেছ প্ৰসংগটো ভালেখিনি ঠাই দেখিছোঁ বা বিভিন্নজন ব্যক্তিৰ লগত কথোপকথন কৰিছোঁ মেছ জনগোটৰ মানুহখিনি বৰ সৰল ইমান সহজ যে একেবাৰে পটকে মিলি যায় আৰু এই মিলি যোৱাটো তেওঁলোকৰ আচলতে কি হয় যিটো মহানতা সেই মহানতাৰ পৰিচয় কিন্তু তাৰ লগতে আন এটা কথা আছে যে তেওঁলোকে সাৰ্ভাইভ কৰিব নে নকৰিব বড়োৰ মাজত যিখিনি মেছ কছাৰী পোৱা যায় তেওঁলোকে কি হৈছে
সম্পূৰ্ণৰূপে বড়োৰ নিয়মেৰে পৰিচালিত হৈ আছিল যদিহে আমি ৰাজবংশীৰ প্ৰেক্ষাপটত মই কোচ শব্দটো কোৱা নাই দেই মই ৰাজবংশী শব্দটোহে কৈছোঁ মই ৰাজবংশী প্ৰেক্ষাপটত যিমানবিলাক আমি মেচ মানুহ দেখিছোঁ তেওঁলোকে কিন্তু ৰাজবংশী ক্ষত্ৰিয় পৰম্পৰাৰে নিজে পৰিচয় দিয়া আহিছে বা তেনেধৰণে পৰিচালিত হৈ আহিছে উজনি অসমৰ প্ৰেক্ষাপটত নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ যিহেতু অকণমান বেছি সেইবাবে নৱ বৈষ্ণৱিজিমৰ প্ৰভাৱ আমি দেখিবলৈ পাওঁ এতেকে কি হয় যে ইমান সহজভাৱে আমি জীৱনটো যাপন কৰিব পাৰিলেই হ'ল বা জীৱনটো উদযাপন কৰিব পাৰিলেই হ'ল আমি এনেধৰণে ভবা মানুহ আমি আনক কোনোদিনাই অপকাৰ নকৰোঁ আৰু আমি নিজে নিজৰ ধৰণে চলি থাকোঁ এনেধৰণে আমি ভবা মানুহ কিন্তু তাতে আকৌ কি হয় এনেধৰণৰ আজি তাৰিখততো কথাবিলাক ইমান সহজ হৈ থকা নাই নহয় বিশ্বায়নৰ প্ৰভাৱ পৰিছে এনেধৰণৰ ৰাজনৈতিক মেৰপেচ কিছুমান আহে আনকি ভাষাত ৰাজনীতি আহে সংস্কৃতিত ৰাজনীতি আহে আৰু এনেধৰণৰ হৈ যায় যে সংস্কৃতিত উপনিৱেশিকতাবাদে শিপায় সাংস্কৃতিক উপনিৱেশিকতাবাদ বুলি কোৱা যায় সংস্কৃতিত কেতবোৰ থিয়ৰী আছে যে উপনিৱেশিকতাবাদ কেৱল মাত্ৰ ৰাজনীতিতেই নহয় কোনোবা এখন দেশক পৰাজিত কৰিলে আৰু সেই দেশৰ ওপৰত প্ৰভুত্ব বিস্তাৰ কৰিলে সেয়াই কিন্তু উপনিৱেশবাদ নহয় কিন্তু সংস্কৃতিটো হয় সংস্কৃতি এটাৰ ওপৰত যেতিয়া অন্য এটা সংস্কৃতিয়ে প্ৰভাৱ বিস্তাৰ কৰিবলৈ যায় তেতিয়া সেইটো সাংস্কৃতিক উপনিৱেশিকতাবাদ বুলি কোৱা যায় আৰু তেতিয়া এটা থিয়ৰী আছে সংস্কৃতি অধ্যয়নৰ প্ৰেক্ষাপটত সেইটো আছে মেল্টিং পট থিয়ৰী বুলি কোৱা যায় অৰ্থাৎ আমি যেতিয়া কেইবাটাও ধাতু যদি আমি সংমিশ্ৰণ কৰি পেলাওঁ অৰ্থাৎ আমি গলাই পেলাওঁ জুইত আমি গলাই পেলাওঁ তেতিয়া সেই ধাতুবিলাক লগ লাগি পৰে এডোখৰ সি এডোখৰ সোণ আৰু এডোখৰ তাম যদি একেলগে আমি গলাই থাকোঁ সি এনেধৰণে সম্পৃক্ত হৈ পৰিব এসময়ত তাক আমি আকৌ পুনৰ ছেপাৰেট কৰিবলৈ হ'লে গৱেষণাগাৰলৈ দৌৰিব লাগিব নিজে আমি ছেপাৰেট কৰিব নোৱাৰোঁ সেইটো হৈছে মেল্টিং পট থিয়ৰী আমাৰ এনেকুৱা ধৰণৰ হয় আমাৰ সাংস্কৃতিক প্ৰেক্ষাপটবিলাককো আমি কেতিয়াবা নিজকে গলাই পেলাওঁ আমি এনেধৰণৰ সাংস্কৃতিক প্ৰেক্ষাপট কিছুমান আহি আছে সৰ্বভাৰতীয় প্ৰেক্ষাপটৰ পৰা কিছুমান আহি আছে অসমৰ প্ৰেক্ষাপটৰ পৰা কিছুমান আহি আছে বংগৰ প্ৰেক্ষাপটৰ পৰা আমি ভাল দেখিছোঁ আৰু আমি লৈছোঁ আমি এনেধৰণে লৈছোঁ যে নিজৰখিনি গলাই পেলাইছোঁ নিজকে গলাই পেলাইছোঁ আৰু আমি সেই সভ্যতাটো যিহেতু অলপ শক্তিশালী আছিলে সেই সভ্যতাটোৰ লগত মাৰ্জ হৈ যাবলৈ আৰম্ভ কৰিছোঁ যাৰ ফলশ্ৰুতিত আমি সেই ধাতুখিনিৰ দৰে সংমিশ্ৰিত ধাতুখিনিৰ দৰে হ'বলৈ আৰম্ভ কৰিছোঁ যে আমি শিহু নহয় আমি তামো নহয় আমি দহটাও নহয় এইটো কিন্তু অতি ভয়ংকৰ কথা আৰু সেইবাবে মই কৈছোঁ যে এনেধৰণৰ যি সাংস্কৃতিক উপনিৱেশিকতাবাদ বা আগ্ৰাসী মনোভাৱ আজিৰ তাৰিখত অসম তথা সৰ্বভাৰতীয় প্ৰেক্ষাপটত সমগ্ৰ বিশ্বৰ প্ৰেক্ষাপটত দেখিবলৈ পোৱা গৈছে সেইবাবে কিন্তু অসমৰ প্ৰতিটো জনগোষ্ঠী নিজে কেনেধৰণে ছাৰ্ভাইভ কৰিব নিজৰ যিটো নেকি উত্তৰ জীৱিতা বুলি কোৱা হয় আচলতে উত্তৰ জীৱিতা মানে আমি এইটো প্ৰজন্মত ঠিকেই আছোঁ কিন্তু আমাৰ পিছৰ প্ৰজন্মটোত কি হ'ব তেওঁলোকে মেচ বুলি চিনাকি দিবনে নিজকে তেওঁলোকে বুষ্টা পিন্ধিবনে তেওঁলোকে আৰনাই ল'বনে তেওঁলোকে ধুবি ল'বনে যদি ল'বলৈ হয় আমি কি কৰা উচিত তেওঁলোকে বাট ভেটা পূজা কৰিবনে তেওঁলোকে নিজকে ধৰ্মীয় প্ৰেক্ষাপটত কৰিয়াটছ বুলি চিনাকি দিবনে এই কথাবিলাক কিন্তু বহু পৰিমাণে আমি ভাবিব লাগে যিখিনি উত্তৰ জীৱিতা বা ছাৰ্ভাইভেলৰ লগত জড়িত আৰু আজিৰ তাৰিখত যদি আমি তেনেধৰণে কামখিনি কৰি আগুৱাই যাওঁ তেতিয়াহ'লে আমাৰ জয় অনিবাৰ্য আৰু যদিহে আমি ভাবোঁ যে ঠিকেই এইটো আছে আমি ধুনীয়াকৈ চলি আছোঁ আমাৰ সংস্কৃতি আছে কিন্তু আমাৰ সংস্কৃতিটো আছে কিন্তু এই যে ক'লোঁ সাংস্কৃতিক উপনিৱেশিকতাবাদ এনেধৰণৰ কিছুমান ৰাজনৈতিক মেৰপেচ থাকে ৰাজনীতি মানে কেৱল মাত্ৰ মই ৰাজশাসনৰ যিটো ৰাজনীতি সেইটোৱে কোৱা নাই মই ধৰ্মীয় দিশতো হ'ব পাৰে সাংস্কৃতিক দিশতো হ'ব পাৰে হয় নহয় ভাষিক দিশতো হ'ব পাৰে মই গোটেইখিনি সামৰিহে কৈছোঁ ৰাজনীতি বুলি এই ৰাজনৈতিক যিটো প্ৰসংগ এই প্ৰসংগটোৱে কিন্তু বহু পৰিমাণে অসমৰ জাতি উপজাতিসমূহক কিন্তু বিপন্ন প্ৰায় অৱস্থালৈ ঠেলি দিছে হয় ককাইদেৱে কোৱা কথাটো মিছা নহয় ডালু বুলি এটা কমিউনিটি আছে জনগোষ্ঠী আছে ডালু DALU ডালু আৰু এই ডালু জনগোষ্ঠীটোৰ নাম আমি কেইজনমানে শুনিছোঁ বহুতে আমি শুনাই নাই উজনি অসমততো আমি নাজানোৱেই যে ডালু বুলি এটা জনগোষ্ঠী আছে আমি অৰুণাচলত জানো গালু বুলি GALU বুলি এটা জনগোষ্ঠী আছে আবুতানি ফৈদৰ কিন্তু অসমৰ প্ৰেক্ষাপটত যে DALU ডালু বুলি যে এটা জনগোষ্ঠী আছে বানাই বুলি এটা হৰি বুলি যে এটা জনগোষ্ঠী আছে সেই কথাটো কিন্তু আমি নাজানো যাৰ ফলশ্ৰুতিত ডালু নামৰ এক সীমিত সংখ্যক মানুহে নিজৰ অস্তিত্বৰ কাৰণে আজি হাহাকাৰ কৰি আছে তেওঁলোকে এই যিটো ৰাজনৈতিক মেৰপেচ এই মেৰপেচত এনেধৰণে পেলাই দিয়া হৈছে তেওঁলোক মংগোলীয়ান কিন্তু তেওঁলোক OBCও নহয় তেওঁলোক মংগোলীয়ান তেওঁলোক STও নহয় তেওঁলোক মংগোলীয়ান তেওঁলোক SCও নহয় তেওঁলোক জেনেৰেল এতেকে
এনে ধৰণৰ এটা মেৰপেচবিলাক কেনেকৈ কাক বান্ধি পেলাই আজি তাৰিখত সেইটো কোৱাটো বৰ সহজ নহয় বা কোনফালৰ পৰা এনে ধৰণৰ চক্ৰবেহু আহি যায় সেই কথা কোৱাটো সহজ নহয় কিন্তু প্ৰতি মুহূৰ্ততে আমি সচেতন থকাটো উচিত আমি কিছুমান প্লেনিং যেনেকৈ ভাষা সুৰক্ষাৰ ক্ষেত্ৰত আমাৰ লেংগুৱেজ প্লেনিং থাকে তেনেকৈ কালচাৰেল প্লেনিং কিছুমান থাকে বা জাতিটো জীয়াই ৰখাৰ ক্ষেত্ৰত কিছুমান প্লেনিং থাকে সেয়া দীৰ্ঘম্যাদী আঁচনি সেই আঁচনিবিলাক কিন্তু ৰূপায়ণ কৰিব লাগিব প্ৰতিজন ব্যক্তিয়ে হৃদয়ংগম কৰি তাক আগুৱাই নিব লাগিব এখন নদী যেতিয়ালৈকে বৈ থাকে তেতিয়ালৈকে কোনো ভয় নাই নদীখনৰ সোঁত যিমান কোবাল হয় নদীখন সিমান দিন জীয়াই থাকে বেছিকৈ তাত যিমান জাজৰি আহক তাত যিমান জাবৰ আহক তাত যিমান বিষ মেটেকা আহক সকলো ফেনে ফুটুকাৰে উটুৱাই লৈ যাব পাৰে কিন্তু যেতিয়া লাহে লাহে সোঁত স্তিমিত হয় যেতিয়া নদীখনৰ সোঁত স্তিমিত হয় তেতিয়া কি হয় বাৰু সৰু সৰু বিষ মেটেকায়ো চৰহা মাৰি ধৰে অৰ্থাৎ সৰু সৰু বিষ মেটেকায়ো সেই নদীখন ভেটি পেলায় নদীখন মৰিব ধৰে আৰু এনেধৰণে যেতিয়া নদী এখনৰ মৃত্যু ঘটে তেতিয়া তাত আৰু নদী নাথাকে তেতিয়া তাত কোনোবা এটা বালিচৰ থাকে সংস্কৃতিৰ প্ৰেক্ষাপট যেনেকুৱা আমাৰ জাতিবিলাকৰ ক্ষেত্ৰত অথবা আমাৰ সংস্কৃতিৰ ক্ষেত্ৰতো একে কথাই প্ৰযোজ্য যে সংস্কৃতিৰ প্ৰবাহমানতাটো যিমান দিনলৈকে আমি জীয়াই ৰাখিব পাৰিম তেতিয়ালৈকে কিন্তু আমাৰ কোনো ভয় নাই আমি প্ৰবাহমানতা মানে এইটো নহয় কেৱল মঞ্চতে আমি সেইখিনি কাম কৰিম আমি কি কয় এনে ধৰণৰ পৰিবেশৰ ৰূপটো আমি প্ৰদৰ্শন কৰিম আৰু আমাৰ প্ৰাত্যহিক জীৱনত আমি তাক কোনো ধৰণে এপ্লাই নকৰিম কোনো ধৰণে আমি তাক ব্যৱহাৰ নকৰিম এইটো কিন্তু নহয় আমি মনৰ পৰা অন্তৰৰ পৰা স্বাভাৱিকভাৱে আমি কামবিলাক যেতিয়া কৰিবলৈ আৰম্ভ কৰিম হয় আমাৰ পূজা এইটোৱে আছে হয় আমাৰ গীত মাত এইখিনি হয় আমাৰ সংস্কৃতি এয়া আমাৰ বয়ন শিল্প এনেধৰণৰ আছে এই কথাখিনি যেতিয়া আমি পৌনিকভাৱে চৰ্চা কৰিবলৈ আৰম্ভ কৰিম সেই চৰ্চা কৰাটোহে কি হয় এটা সংস্কৃতিক জীয়াই ৰাখিব আৰু তাতোতকৈ ডাঙৰ কথা উত্তৰজীৱিতা এই সাংস্কৃতিক যিটো প্ৰবাহ এই প্ৰবাহটো কেৱল মাত্ৰ এটা প্ৰজন্মৰ মাজতে যদি আবদ্ধ থকা যায় তেতিয়াহ'লে সেই সংস্কৃতি কোনোদিনাই সুৰক্ষিত নহয় আমি নতুন জেনেৰেশ্যন তুলিবই লাগিব আৰু সেই নতুন জেনেৰেশ্যনে তেওঁলোকৰ পিছৰ জেনেৰেশ্যনটোক তুলিব লাগিব অৰ্থাৎ উত্তৰাধিকাৰ সূত্ৰে যদি আমি সাংস্কৃতিক সমলসমূহক বা সংস্কৃতিৰ যিমানবিলাক আমাৰ তথ্য থাকে সেই তথ্যসমূহক যদি আমি ক্ৰমবৰ্ধমান গতিৰে একাধাৰে এখন নদীৰ বুৱতী নদীৰ দৰে লৈ যাব পাৰোঁ এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ তেতিয়া কিন্তু সেই সংস্কৃতিটোৰ জীৱন দীৰ্ঘম্যাদী হয় মই ইয়াকে কৈ আমাৰ মেছ মহাসভাৰ প্ৰতিগৰাকী কৰ্মকৰ্তালৈ আৰু প্ৰতিগৰাকী শ্ৰদ্ধাৰ ৰাইজলৈ সেৱা নিবেদি মোৰ দুআষাৰ ইমানতে সামৰণি পেলাইছোঁ নমস্কাৰ